লাউছ পিডিয়াৰৰ এই কলেজলৈ আহি সঁচাকৈ ইমান ভাল লাগিছে। ইয়াতে আমাৰ মানে এক্সচেঞ্জ, মিউজিকেল এক্সচেঞ্জ, কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰেম হৈছে আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীখিনিয়ে খুব সুন্দৰ সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু লগতে আমিও আমাৰ অসমৰ, ভাৰতবৰ্ষৰ যিমানখিনি পাৰোঁ সুন্দৰ সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকেও ভাল পাইছে, আমাৰো খুব ভাল লাগিছে। লগতে তেওঁলোকে আমাৰ পৰা বিহু গীত শিকিছে, বিহু নৃত্য শিকিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনিও তেওঁলোকৰ পৰা তেওঁলোকৰ গীত আৰু তেওঁলোকৰ ফোক নৃত্য, ফোক ছং এণ্ড ফোক নৃত্য শিকিছে। আমি আটাইও খুব আপ্লুত হৈছোঁ। নমস্কাৰ, আমি উপস্থিত আছোঁ লাউছ পিডিয়াৰত আৰ্ট এডুকেশ্যন কলেজত। ইয়াত এটা কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰেম হৈছে। আমি গোটেই এটা দল লৈ আহিছোঁ ইণ্ডিয়া, অসমৰ হৈ। ইয়াত এটা সুন্দৰ পৰিৱেশ ৰচনা হৈছে, য'ত আমাৰ অসমৰ নিজৰ কলা সংস্কৃতি আৰু লাউছৰ যি কলা সংস্কৃতি আছে সেই তাৰ লগত আমাৰ ভাৱ বিনিময় অনুষ্ঠান আৰু এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। গতিকে ডাইৰেক্টৰ ইয়াত উপস্থিত আছে, তেখেত নিজে, আৰু তেখেত আমাৰ অসমলৈ গৈছিলে। গতিকে ডক্টৰ সংগীতা কাকতি বাইদেউ, অঞ্জনজ্যোতি চৌধুৰী দাদা, আমি গোটেইবোৰ আহিছোঁ আমাৰ এটা সুন্দৰ সম্পৰ্ক গঢ় ল'বলৈ, চাউথ ইষ্ট এছিয়াৰ এটা সুসম্পৰ্ক লৈ পেলাই। ধন্যবাদ। লাউছ পিডিয়াৰৰ এইখন আৰ্ট এডুকেশ্যন কলেজলৈ আহি সঁচাকৈ অভিভূত হৈছোঁ। ইমান সুন্দৰ আতিথ্য, তেখেতসকলৰ একদম নিৰ্মল অন্তৰৰ মানুহ, সহজ সৰল মানুহ, আমাৰ অসমৰ লগত মিলে। গতিকে আমি সঁচাকৈ ইয়াতে আহি আপ্লুত হৈছোঁ আৰু তেখেতসকলৰ নৃত্য গীত আৰু আমাৰ অসমৰ থলুৱা নৃত্য গীত আমি ইয়াতে সাংস্কৃতিক বিনিময়ৰ যোগেৰে শিকিছোঁ। গতিকে খুব ভাল লাগি আছে আৰু অলপ আগতে আমাৰ এয়া সামৰণি পৰিছে। গতিকে আমি খুব উৎফুল্লিত হৈ আছোঁ যে আমি আমাৰ অসমৰ থলুৱা গীত মাত ইয়াতে দেখুৱাবলৈ সক্ষম হৈছোঁ।